ফাইনেলি আজি অৰুণোদয় আঁচনিৰ অফিচিয়েল আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে তেনেহ'লে আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা পাব নে নাপায়, আৰু যিসকলে অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আৰু আপোনালোকে এই মাহৰ পৰা কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনি অফিচিয়েলি আপডেট আহি গৈছে যে আৰু নতুনকৈ কিমান অৰুণোদয় আঁচনি দিয়া হ'ব, আৰু আপোনালোকৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমাব নে নোসোমায় সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েল আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে, যিহেতু আজি অৰুণোদয় আঁচনিৰ অফিচিয়েল আপডেট আহি গ'ল। যিহেতু ইলেকশ্যনৰ আগত কোৱা হৈছিল বিজেপি চৰকাৰে যদি আৰু এবাৰ বিজেপি চৰকাৰ আহে তেনেহ'লে কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা 3000কৈ লাভ কৰিব। যিহেতু আৰু এবাৰ বিজেপি চৰকাৰ আহি গ'ল, সেইকাৰণে কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ল। এতিয়া আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা 3000কৈ লাভ কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিবনে নকৰে। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা 9000 টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আজি যিহেতু অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে, এতিয়া কিন্তু আপোনালোকৰ যিহেতু একেলগে 4 মাহৰ কিস্তি আৰু বিহুৰ গিফ্ট হিচাপে একেলগে 9000 টকা দিয়া হৈছিল, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত এই মাহৰ কিস্তি একেলগে সোমাই গৈছে 9000 টকা দিয়াত। সেইকাৰণে আপোনালোকে কিন্তু এই মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব, কিয়নো যেতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা 9000 টকা লাভ কৰিছে, একেলগে কিন্তু আপোনালোকৰ একাউণ্টত এই মাহৰ কিস্তি সোমাই গৈছে। সেইকাৰণে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনি অফিচিয়েলি আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা মে' মাহত আৰু লাভ নকৰে। যিসকলে ভাবি আছে যে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিম, আপোনালোকে কিন্তু এই মাহত আৰু অৰুণোদয় আঁচনি পইচা লাভ নকৰে। আপোনালোকে একেলগে অহা মাহত অৰুণোদয় আঁচনি পইচা বা জুন মাহত আপোনালোকে অৰুণোদয় আঁচনি পইচা 3000কৈ লাভ কৰিব প্ৰতি মাহে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা পোৱা নাই, সেইসকলে অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিব লাগে।